নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ইউটিউব চেনেল ভিজন টিউটৰিয়েললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টো। এতিয়া ত্ৰিকোণমিতিনো হয় কি হেতুৰ বিষয়ে আমি অলপ বিতংকে আলোচনা কৰিম আজি আমি কোৱেশ্চন এনসাৰ নকৰো। আজি আমি আলোচনা কৰিম যে ত্ৰিকোণমিতি হয় কি, তাৰ অনুপাতবোৰ হয় কি, বা ত্ৰিকোণমিতিৰ যিবিলাক মান থাকে tan θ, cos θ আৰু 0 ডিগ্ৰী 45 ডিগ্ৰী সেইখিনি আমি কেনেকৈ কৰিম, সেইখিনি মুখস্থ নকৰাকে আমি অতি সহজে কেনেকৈ কৰিম সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম। আৰু ত্ৰিকোণমিতি সদায় কিহৰ লগত হ'ব, অনুপাতবিলাক আমাৰ এটা সমকোণী ত্ৰিভুজৰ লগত। এতিয়া আমি এটা সমকোণী ত্ৰিভুজ আঁকিম। তাত সদায় এডাল কি থাকিব, লম্ব থাকিব। মই ধৰি লৈছো এডাল লম্ব। এটা ভূমি থাকিব, ভূমিটো লিখি ললো মই তলত। আৰু এটা কি থাকিব, 90 ডিগ্ৰী। এইটো চিনটোতে আমি গম পাওঁ যে এইটো 90 ডিগ্ৰী হয়। আৰু 90 ডিগ্ৰীৰ যোনটো বিপৰীত বাহু হয় সেইটোৱে হ'ব আমাৰ অতিভুজ বা কৰ্ণ। অতিভুজ বা কৰ্ণ। এতিয়া তাক আমি নাম দিব পাৰোঁ A, B, C। আৰু ইয়াৰ পৰা আমি এটা কি পাম, পাইথাগোৰাছৰ ফৰ্মুলা পাম। সেইখিনি আমাক ত্ৰিকোণমিতিত লাগিব, সেইকাৰণে মই এইখিনি আলোচনা কৰিছোঁ। আৰু পাইথাগোৰাছৰ ফৰ্মুলাটো আমি সকলোৱে জানো। পাইথাগোৰাছৰ উপপাদ্য ভূমি স্কোৱাৰ যোগ লম্ব স্কোৱাৰ সমান অতিভুজ স্কোৱাৰ। আৰু ভূমিটোক আমি বি বুলি কওঁ, বি স্কোৱাৰ। আমি লম্বক কম পি পাৰপেণ্ডিকুলাৰ স্কোৱাৰ, অতিভুজক কওঁ হাইপটেনিয়াছ এইচ স্কোৱাৰ। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰটো পালোঁ। এইটো আমি বক্স বনাই থৈ দিম, এইটো আমাৰ পিছত কামত আহিব। এতিয়া আহিম ইয়াৰ পৰা আমি সাইন কস টেন সেইখিনি কেনেকৈ উলিয়াই চাম। এতিয়া আমি প্ৰথম শিকিম সাইন থিতা। সাইন থিতা মানে হয় কি, p/h। কি বুজিলো আমি, p/h। এতিয়া পি মানে হ'ল কি, লম্ব। তোমালোকে যদি পি মানে ইংলিছত বুজিবলৈ টান পাইছা, সাইডত লিখি থবা যে লম্ব, আৰু h মানে হৈছে অতিভুজ বা কৰ্ণ। হয়, তোমালোকে এনেকৈ সাইডত লিখিব পাৰা, প্ৰত্যেকটোত লিখিবও নালাগে। আৰু সাইন থিতা মানে আৰু এটা সূত্ৰ আছে 1/cosec থিতা। আৰু যেহেতু সাইন থিতা সমান 1/cosec থিতা, cosec থিতাও কি হ'ব, তাৰ উল্টাটো। প্ৰথম আমি এইখিনি লিখি লওঁ, cos থিতা, tan থিতা, cot থিতা, cosec থিতা আৰু sec থিতা। এতিয়া চোৱা, সাইন থিতা হ'ল p/h, cos থিতা কি হ'ব, b/h। মানে ওপৰত ভূমি তলত অতিভুজ। তাৰপিছত tan থিতা মানে হ'ল p/b হৈছে, আৰু cot থিতা মানে হ'ব b/p। cosec থিতা মানে হ'ব কি, h/p, আৰু sec থিতা মানে হ'ব h/p। এতিয়া আমি এইখিনিকে ফৰ্মুলাকে মুখস্থ নকৰাকে কেনেকৈ শিকিম সেইটোৰ কাৰণে আমি অলপ জানি লওঁ। এইটো হ'ব 1/sec থিতা। টেনটো আমি কেনেকৈ উলিয়াম, সাইনক কিহেৰে হৰণ কৰিম, কচেৰে হৰণ কৰিম। সাইনক হৰণ কৰিম আমি কচেৰে। এতিয়া আমি কট থিতাটো কেনেকৈ পাম, কট থিতাটো ঠিক একেদৰে কচক আমি সাইনেৰে হৰণ কৰিম। আৰু মই অলপ আগত কৈছিলো, যদি সাইনটো কচেকৰ উল্টা হয়, কচেকটো কাৰ উল্টা হ'ব, সাইনৰ উল্টা, 1/sin থিতা। ধৰিব পাৰিছানে তোমালোকে? এতিয়া ঠিক একেদৰে কচটো যদি চেকৰ উল্টা, চেকটো কাৰ উল্টা হ'ব, আমাৰ কচৰ উল্টা। আৰু দুটা আছে ইয়াত, tan থিতা মানে হ'ব 1/cot থিতা, আৰু cot থিতা মানে হ'ব 1/tan থিতা। এইখিনিয়ে আমাৰ ফৰ্মুলা। সেইখিনি এতিয়া মই কেনেকৈ সহজত কৰিম সেইটো আমি লিখিম। এতিয়া চোৱা, মই এইটো সাইন থিতা মানে p/h লিখিছিলো, cos থিতা মানে b/h লিখিছিলো। আমি যদি এই দুটা জানো, বাকীখিনি মনত ৰখাৰ দৰকাৰ নাই, আমি ডাইৰেক্ট পাৰিম। এতিয়া চোৱা, সাইন থিতা মানে p/h, cos থিতা মানে b/h। এতিয়া যদি আমি tan থিতাটো ফৰ্মুলা মতে উলিয়াওঁ,
tan থিটা মানে আছিলে কি sin থিটা বাই cos থিটা sin থিটাৰ মান কিমান আছিলে p/h পাতিলো cos থিটাৰ মান কি আছিলে b/h এতিয়া h কাটা গ'ল থাকিলে কোন p/b আৰু হেতুকে আমি tan থিটাত পাইছো p/b হয় নে এইবিলাক আমি যদি ট্ৰিক্স বিলাক জানো কি হয় আমাৰ কাৰণে সহজ হৈ যায় এতিয়া পিছৰটো চোৱা তেনেকে cot থিটাটো চাম আমি cot থিটা সমান ওপৰত cos থিটা তলত sin থিটা cos থিটাৰ মান কি আছিলে আমাৰ b/h আৰু sin থিটাৰ মান p/h h আমি কাটিলো থাকিলে b/p হয় তোমালোকে বুজিছা এইখিনি এতিয়া আমি চাম tan থিটাটোক বা cot থিটাটোক আমি যদি জানো যে tan থিটা মানে যদি জানো আমি tan থিটা মানে জানো যে p/b আৰু এইমাত্ৰ মই লিখিছিলো cot থিটা মানে b/p এতিয়া আমি b/p টো ধৰি লোৱা নাজানো আমি জানো tan থিটা মানে p/b কিন্তু আমি জানো যে cot থিটা মানে 1/tan থিটা মানে tan থিটাৰ উল্টাটোই হ'ব cot থিটা গতিকে কি হ'ব b টো ওপৰত যাব p টো তলত আহিব আৰু যদি তোমালোকে cot থিটা মানে cos থিটা বাই sin থিটা কৰা তেতিয়াও ওলাব আৰু এনেকৈ ওলাব গতিকে অংকটো কি হয় ইন্টাৰেষ্টিং বস্তু হয় আমি যিকোনো মেথড দি কৰি উলিয়াব পাৰো বাকি থাকিলে আমাৰ cosec থিটা আৰু sec থিটা এতিয়া cosec থিটাটো চোৱা ধৰি ললো মই এইকেইটা লিখা নাই cosec থিটা মানে আছিল 1/sin থিটা আৰু আমি অলৰেডি sin থিটা মানে পাইছো যে p/h গতিকে তাক উল্টাই দিলে কি হ'ব h/p হৈছে এতিয়া cosec থিটাটো চোৱা sec থিটাটো আছিল 1/cos থিটা আৰু আমি cos থিটা মান অলৰেডি পাইছো যে কি b/h এতিয়া আমি তাক উল্টাই দিম h ওপৰত b তলত গতিকে আমাৰ ফৰ্মুলাখিনি আছিল এইখিনি আৰু এইখিনি ফৰ্মুলা দিয়ে আমি গোটেই অংকখিনি কৰিম ইয়াত ইয়াৰ উপৰি এতিয়া থিটাৰ মানবিলাক আছে 0 45 60 লৈ সেইখন এতিয়া মই সহজত বুজাম আৰু তাৰ কাৰণে মই এইখন টেবুল ইউজ কৰি তোমালোকক বুজাম এইকেইটা মই কোণৰ মানকেইটা লিখিছো এতিয়া sin a cos a tan a cot a cosec a আৰু sec a এতিয়া আমি প্ৰথম লাইনটো মুখস্থ কৰি ল'ব লাগিব যে সাইনৰ ভ্যালুকেইটা কিমান 0ত কিমান 30ত কিমান 45ত কিমান 60ত কিমান 90ত কিমান আৰু সেই লাইনটো যদি আমি জানো বাকি অংক গুটেখিনি আমি কৰিব পাৰিম এতিয়া ফাৰ্স্ট লাইনটো মই লিখি দিছো তোমালোকক sin 0 হয় সদায় 0 sin 30 হ'ব হাফ sin 45 হ'ব 1/√2 cos 60 হৈছে √3/2 আৰু sin 90 হৈছে সদায় 1 এতিয়া আমি টিপস এন্ড ট্ৰিক্স লগাই গুটেখিনি অংক কৰিম অলৰেডি তোমালোকক মই এইখিনি ফৰ্মুলা দিলো এই ফৰ্মুলাখিনি উল্টা পুল্টা কৰি আমি ইয়াত কি কৰিম এখন গুটেখন টেবুল আমি সজাম যিখিনি আমাৰ মুখস্থ নোহোৱাকে হৈ যাব কিন্তু তোমালোকে যদি মুখস্থ কৰিবলৈ যোৱা এখন কি হ'ব সব খেলিমেলি লাগিব পৰীক্ষাত সব উল্টা পুল্টা হ'ব গতিকে সদায় অংক ট্ৰিকত মনত ৰাখিবা যাতে আমি যিকোনো আহিলে কৰিব পাৰো এতিয়া আৰু এটা কথা কৈ দিছো মই sin আৰু cosৰ কাৰণে বা tan আৰু cotৰ কাৰণে আৰু cosec আৰু secৰ কাৰণে এই দুটা হৈ আছে এইকেইটাৰ কাৰণে ইহঁতৰ 0 টো হ'ব 90 আৰু 90 টো হয় 0 আৰু একেদৰে 30 ৰ কাৰণে হ'ব 60 60 টোৰ কাৰণে হ'ব 30 আৰু 45 টো একেই থাকে আৰু বাকি থাকিল আমাৰ 45 টো একেই থাকিব সমান হ'ব 45 টো sin আৰু cos tan আৰু cot আৰু cosec আৰু secৰ কাৰণে এতিয়া চোৱা আমি cosৰখন কেনেকৈ লিখিম এতিয়া হেতু চাম এতিয়া cosৰ কাৰণে কি লিখিম উল্টাকে লিখি আহিম আমি সাইনৰ যোনফালৰ পৰা লিখি গৈছিল আমি বাওঁফালৰ পৰা সোঁফাললৈ লিখিছিলো এতিয়া সাইনৰ যোনটো সোঁফালে আছে 90 ডিগ্ৰী মানটো হেতু আমি cosৰ 0ত পাতিম মই লিখি দিছো যেহেতু 0 to 90 হ'ব তেন্তে সাইনৰ 90 টো ক'ত আহিব cosৰ 0ত আমি উল্টাকে লিখি আহিম 1 √3/2 এটো একে থাকিল দেখিছা মই কৈছো ইয়াত ওপৰত 45 একে থাকিব তাৰ পিছত আহিব হাফ এটো হিচাপ 30 লগত এটো 60 মিলিছে আৰু এটো হ'ব 0 হৈছে এতিয়া আমি চাম tan
আৰু আমি অলৰেডি টেনটো কৰাইছোঁ এইটো টেন মানে কি হয় সাইন থিটা বাই কস থিটা সাইনৰ যিটো মান আছে তাক আমি কিহেৰে হৰণ কৰিম আমি একেৰে বা কসৰ মানখিনি আমি হৰণ কৰি যাম ইয়াত চবতে হৰণ কৰিম ওপৰৰ মানটো এতিয়া চাবা শূন্যক যদি একেৰে হৰণ কৰোঁ কি পাম আমি সকলোৱে জানো যে এইটো শূন্য ফাৰ্ষ্টটো বাৰু হৈ গ'ল এতিয়া চোৱা এইটোক যদি আমি এইটোৰে হৰণ কৰোঁ কি কাটা যাব 2 2 কাটা গ'ল ওপৰত থাকিল 1 তলত থাকিল √3 সহজ হৈ পৰিছে নে আৰু এই দুটো জানাৰ পিছত আমি আৰু একিটাৰ উল্টা উল্টা পাতি দিলেও হৈ যাব ইয়াত হ'ব আগত আমি এইটো উলিয়াই লওঁ আকৌ দেখিছোঁ এইটোৱে এইটো হৰণ কৰিব লাগে কিন্তু দুইটা সংখ্যা একেই সংখ্যা হৰণ কৰিলে কি হ'ব 1 গতিকে আমি 1 পাতিলোঁ এতিয়া দুটা দিশত কৰিব পাৰা তোমালোকে কি হ'ব পাৰে এইটোৱে আকৌ এইটো হৰণ কৰা এইটো হৰণ কৰা পাতিব পাৰা নহলে কি কৰিব পাৰা 0ৰ উল্টাটো মই কৈছো যে কি হয় 0ৰ কাৰণে 90 টো একেই হয় বা উল্টা হয় তো আমি কি কৰিম এখিনি 0 আছে ইয়াত কি হৈ যাব 0 উল্টা 1/0 কিন্তু 0 আমি হৰণ কৰিব নোৱাৰো গতিকে এটো আমি লিখিম সংখ্যাবদ্ধ নহয় আৰু এফালৰ পৰা চোৱা 0 একক হৰণ কৰিব পাৰি ইয়াতো হাফে √3/2 হৰণ কৰিব পাৰি ইয়াত 2 2 কাটা গ'ল কিমান থাকিলে √3/1 কিন্তু √3/1 মানেনো কি একেৰে √3 হৰণ হৈ আছে গতিকে √3 হ'ব আৰু এটো 0 একক হৰণ কৰিব নোৱাৰি হেতু কি লিখিম সংখ্যাবদ্ধ নহয় নিশ্চয় বুজিছা আৰু মই কৈছে 10 at যিটো পালা 10 0 তো 90 ৰ কাৰণে কি হ'ব তাৰ উল্টাটো মানে 0/1 এটোৰ কি পালো 1/√3 তো তাক উল্টালে √3 এতিয়া আমাৰ কতটোৰ কাৰণে সহজ হৈ গ'ল এখিনিকে উল্টাই লিখি আহিম সংখ্যাবদ্ধ নহয় শৰ্টকে লিখিছো মই তাৰপিছত কি লিখিম √3 লিখিম বা ইয়াক উল্টালেও হ'ব এটো সেম থাকিব একটো সেম থাকিব মই চিন দি থৈছো যে 45 কিটা একেই থাকে তাৰপিছত কি লিখিম 1/√3 তাৰপিছত 0 এখিনি হল এখিনিলৈকে আমি নিশ্চয় বুজি পাইছো যে ভাবিছো যে তোমালোকে বুজি পাইছা এতিয়া চাম আমি কসেকটো কি হ'ব এতিয়া কসেকটোৰ কাৰণে কি লিখিছিলো আমি 1/sin থিটা মানে sin থিটাৰ মান যিটো পাম আমি হেতুকে আমি উল্টাই দিম হ'ব এতিয়া চোৱা sin 0 ৰ মান 0 0 উল্টালে কি হ'ব আমি তো এতিয়া 0 ধৰি পেলা উল্টা দিব নোৱাৰো মই কি কৈছো যে 0 ৰ উল্টা মানে কি 1/0 হয় কিন্তু আকৌ আমি গম পালো যে 0 একক হৰণ কৰিব নোৱাৰি একক বুলি নহয় যিকোনো সংখ্যা হৰণ কৰিব নোৱাৰি গতিকে এটো হ'ব সংখ্যাবদ্ধ নহয় বুজিছা এতিয়া হাফৰ উল্টা কি হ'ব হাফৰ উল্টা ইয়াক ধৰি মই ওপৰলৈ লৈ গলো ইয়াক তললৈ লৈ আহিলো তো কি হ'ব 2/1 আৰু 1 টো আমি তলত নিলিখো মানে পালো আমি 2 নেক্সট আকৌ ইয়াক উল্টালে কি হ'ব √2 হয় 2 টো মই অলপ ভালকে লিখো নেক্সট √3/2 উল্টাম 2/√3 আৰু একক উল্টাম একেই হ'ব এতিয়া কি কৰিম চেকটো এনেকেও চাব পাৰা ইয়াক উল্টাব পাৰা নহলে আমি কি কৰো কসেকৰ উল্টাটোকে লিখি আহিম মই এটো ইয়াত লিখিলো আৰু এনেকেও চাও মই কসৰ উল্টা কি হ'ব একৰ উল্টা একেই এটো মই লিখিম √2/√3 হৈছে আকৌ যদি মই চাও কসৰ উল্টা হৈছে নে নাই √3 তলত আহিল 2 ওপৰত গ'ল হৈছে তাৰ পিছত চোৱা এটো একেই থাকিলে ইয়াক উল্টালে কি হ'ব √2 একেই মিলিছে হৈছে নে নাই 45 একেই চোৱা নেক্সট কি হ'ব আমি পাতিম সংখ্যাবদ্ধ নহয় সৰি এটো 2 আহিব ইয়াত হাফৰ উল্টা 2 এতিয়া লিখিম আমি সংখ্যাবদ্ধ নহয় বুজি পাইছা তোমালোকে এতিয়া আমি এই এখন চাৰ্ট আৰু এইখিনি দি আমি গোটেই অংকখিনি কৰিব লাগিব ইয়াৰ পিছত আৰু কিছুমান সূত্ৰ আছে সেইখিনি মই তোমালোকক পিছত কৰাম আজিলৈ হিমানখিনি আছিলে আশা কৰো তোমালোকে এইখিনি বুজি পাইছা আৰু কমেন্ট কৰিবা যদি কিবা অলপ খেলিমেলি লাগিছে তোমালোকৰ মই ভালকৈ আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ধন্যবাদ